নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পঞ্চম অধ্যায় ডক্টৰ বাণীকান্ত কাকতি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে দিছে উত্তৰ দিয়া। ক নম্বৰটোত দিছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? উত্তৰ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰটো হৈছে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিলে? উত্তৰ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনতে আত্মনিয়োগ কৰিছিল। গ নম্বৰটো হৈছে নতুন ডাক্তৰ বুলি কাক কোৱা হৈছিল? উত্তৰ নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিকে কোৱা হৈছিলে। ঘ নম্বৰটো হৈছে তেখেতে কি চিকিৎসা কৰিছিল? তেখেত মানে বাণীকান্ত কাকতি। বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল। উঙ নম্বৰ প্ৰশ্নটো হৈছে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ গ্ৰন্থখনৰ নাম হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অৰ্থাৎ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। এই গ্ৰন্থখনৰ কাৰণেই তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। এতিয়া তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল? চমুকৈ লিখা। উত্তৰটো চোৱা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে তেওঁক হাঁহিছিল আৰু অশিক্ষিত লোকসকলক কৈছিল তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁ ওচৰত চিকিৎসা বিচাৰি গৈছিলে। যেতিয়া বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰি আহিছিল বহুতে ভালো পাইছিল আৰু তাৰ মাজতে বহুতে বেয়াও পাইছিল। আৰু যিবিলাকে বেয়া পাইছিল সেইসকলে কিছুমান নপঢ়া নুশুনা মানুহসকলক কৈছিল যে তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। এইবুলি কোৱাত তেওঁলোকৰ কথা শুনিয়ে তেওঁৰ ওচৰত বহুতে চিকিৎসা বিচাৰিও গৈছিলে। ইয়াৰ পাছতে অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা। প্ৰথমটো আছে কৌতুকপ্ৰিয়। কৌতুকপ্ৰিয় মানে হৈছে ধেমালি কৰা বা ধেমালি ভাল পোৱা। তাৰ পিছৰটো হৈছে আয়ত্ত। আয়ত্ত মানে হৈছে অধীনত অনা বা দখললৈ অনা কাৰ্য। সাধনা। সাধনা মানে হৈছে সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা। আৰাধনা, উপাসনা এনেদৰেও কোৱা হয়। আৰু থটমত। থটমত মানে হৈছে বিভূতি হোৱা অৱস্থা। পৰিস্থিতি। পৰিস্থিতি মানে হৈছে চাৰিওফালৰ অৱস্থা বা পাৰিপাৰ্শ্বিক অৱস্থা। নিষ্ঠা। নিষ্ঠা মানে হৈছে শ্ৰদ্ধা, দৃঢ় আস্থা। একান্ত। একান্ত মানে একে ঠাইতে বা বস্তুতে মন লগোৱা। একেটা বস্তুতে মন লগাই থকা, একাগ্ৰতা। তাৰপিছতো হৈছে সুখ্যাতি। সুখ্যাতি মানে সুনাম বা যশস্যা। আত্মনিয়োগ। আত্মনিয়োগ মানে নিজে নিয়োগ হোৱা, স্বনিযুক্তি। কোনো কামত নিজকে নিজে লগোৱা কাৰ্য। তাৰপিছতো হৈছে প্ৰবল। প্ৰবল মানে হৈছে বহুত। চৰ্চা। চৰ্চা মানে আলোচনা কৰা। গতিগোত্ৰ। গতিগোত্ৰ মানে হৈছে মতিগতি, স্বভাৱ, প্ৰকৃতি, চাল চলন, চলন। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। তলত 3টা শব্দ দিছে আৰু সেই শব্দকেইটাৰ যুক্তাক্ষৰ ভাঙি উলিয়াব লাগে। ইয়াত আছে নিষ্ঠা। নিষ্ঠাৰ যোনটো ক্ষয়স্থ সেইটো হৈছে যুক্তাক্ষৰ, গতিকে আমি এইটো ভাঙিম। মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ঠ, ক্ষয় আস্থ। পিছৰটো হৈছে বিজ্ঞানী। বিজ্ঞানীৰ ইয়াৰ যুক্তাক্ষৰ হৈছে জৈনজ্ঞ। এইটো হ'ব প্ৰজ্ঞ যোগ ঞ। তাৰ পাছতো হৈছে ডক্তৰ, কইটয়াক্ত। ক যোগ মূৰ্ধন্য ত, এইটো হৈছে কইটয়াক্ত, ডক্তৰ। তাৰপাছতে তাৰ পিছৰ প্ৰশ্নটো চোৱা। তলৰ আঁচটনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। এতিয়া ক নম্বৰটো হৈছে ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। ডক্টৰ বাণীকান্ত কাকতিক ড্ৰেছ দিছে, গতিকে আমি এইটো ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰিব লাগে। ইয়াত হ'ব তেখেত। তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল। খ নম্বৰটোত দিছে ৰহিম পঢ়া শুনা মনোযোগেৰে কৰে। ৰহিমত ড্ৰেছ দিছে, গতিকে ইয়াত আমি সৰ্বনাম পদ ব্যৱহাৰ কৰিব লাগে। ৰহিমৰ ঠাইত সি হ'ব। উত্তৰ সি পঢ়া শুনা মনোযোগেৰে কৰে।
গ নম্বৰটো হৈছে নীলাই গান গাই ভাল পায়। ইয়াত হ'ব তাই। তাই গান গাই ভাল পায়। যিহেতু নীলা ছোৱালী গতিকে আমি ইয়াত তাই দিম। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে বাক্য ৰচনা কৰা। কেইটামান শব্দ দিছে আৰু সেই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে। প্ৰথমটো দিছে সহজ সৰলভাৱে। লিখিব পাৰা নিকিতাই সকলো কথা সহজ সৰলভাৱে কয়। প্ৰবল, আজি প্ৰবল বৃষ্টিপাত অহাৰ সম্ভাৱনা আছে। চিকিৎসা, ৰোগীজনক চিকিৎসা কৰাৰ পিছতো ভাল হোৱা নাই। তাৰপিছতো হৈছে আন এটা লিখিব পাৰা ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল। এনেদৰেও লিখিব পাৰা। তাৰ পিছৰটো হৈছে দৃঢ়মনা। ডক্টৰ বাণীকান্ত কাকতি এজন দৃঢ়মনা আছিল বা দৃঢ়মনা লোক আছিল। আতিগুৰি, ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আতিগুৰি মাৰি জানিব বিচাৰিছিল। কৌতুকপ্ৰিয়, নিয়ৰ এজন কৌতুকপ্ৰিয় লোক। তাৰপিছতো হৈছে জোকৰ মুখত চূণ। ডক্টৰ বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ ডাক্তৰৰ ভূমিকা পালন কৰিছিলে। থতমত খা, ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকী লোকবোৰে থতমত খাইছিল। এইকেইটাই আছিল বাক্য ৰচনা। আৰু এটা কথা মন কৰিবা, তোমালোকে যেতিয়া বাক্য ৰচনা কৰিবা, যিটো শব্দ দিছে সেই শব্দটোৰে বাক্য ৰচনা কৰোঁতে সেই বাক্যটোৰ য'ত শব্দটো হৈছে সেই শব্দটোৰ তলত ড্ৰেছ দিবা। যেনে প্ৰথমটো আছিলে যে সহজ সৰলভাৱে, এতিয়া নিকিতাই সকলো কথা সহজ সৰলভাৱে কয়। ইয়াত সহজ সৰলভাৱে ঠাইত তলত ড্ৰেছ দিবা। বাকীকেইটাতো ঠিক তেনেকৈ প্ৰবলত দিবা, চিকিৎসাত দিবা, দৃঢ়মনা, আতিগুৰি, কৌতুকপ্ৰিয়, জোকৰ মুখত চূণ, থতমত খা, এইকেইটা শব্দত ড্ৰেছ দিবা। তাৰপাছতে পিছৰ প্ৰশ্নটো চোৱা। এটা শব্দত প্ৰকাশ কৰোঁ আহা। এটা শব্দত প্ৰকাশ কৰিব লাগে। কটো হৈছে যি শিক্ষাদান কৰে। যিয়ে শিক্ষাদান কৰে তেওঁ শিক্ষক। যি ৰোগীক চিকিৎসা কৰে, চিকিৎসক। যি ভাষা চৰ্চা কৰে, ভাষা বিজ্ঞানী। একে সময়তে হোৱা, সমসাময়িক। একান্ত মনে চিন্তা কৰা, সেইটো একাগ্ৰ। যি শিক্ষা গ্ৰহণ কৰে তেওঁ হৈছে ছাত্ৰ। এইকেইটা। তাৰপিছতে ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে। জ্ঞান, জ্ঞানৰ বিপৰীত হৈছে অজ্ঞান। সৰল, সৰলৰ বিপৰীত জটিল। সাধাৰণ, সাধাৰণ হ'লে অসাধাৰণ। চোকা, চোকাৰ বিপৰীত ভোতা। ৰোগী, সুস্থ। সুখ্যাতি, সুখ্যাতিৰ বিপৰীত কুখ্যাতি। এইকেইটা। তাৰপাছতে তোমালোকৰ পিছৰ প্ৰশ্নটো চোৱা। তলৰ ফকৰা যোজনাটো শিক্ষকৰ সহায়ত বুজি লৈ বহলাই লিখা। এটা ফকৰা যোজনা দিছে। কি দিছে চাওঁ আহা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এইটো আমি এতিয়া বহলাই লিখিম। উত্তৰ, সৰুকালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি কোৱা হয় বা ব্যৱহাৰ কৰা হয়। যেনেকৈ কৃষকে মূলা এটাৰ দুপাত হোৱাৰ লগে লগে পাত চায়েই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হ'লে ভাল হ'ব আৰু কোনবোৰ বেয়া হ'ব, ঠিক সেইদৰে ল'ৰালি কালৰ আচাৰ ব্যৱহাৰ চাই শিশু এটা ডাঙৰ হ'লে কেনেকুৱা হ'ব সেয়া বুজিব পাৰি। তাকে বুজাবলৈ উক্ত ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয়। তাৰ পাছতে তোমালোকৰ কিতাপত জানো আহা বুলি দিছে। ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয় দিছে। তাৰ তলত কেইটামান প্ৰশ্ন দিছে। সেই প্ৰশ্নকেইটা আমি চাওঁ আহা। উত্তৰ লিখা। নম্বৰটো দিছে ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? উত্তৰ, তেখেতৰ জন্ম হৈছিল 1898 চনৰ জুলাই মাহৰ 20 তাৰিখ। খ নম্বৰটো দিছে তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? উত্তৰ, তেখেতে ছাত্ৰ জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰিছিলে। গ নম্বৰটো হৈছে তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল? উত্তৰ, তেখেতে সংস্কৃত বিষয়ত MA পাছ কৰিছিল। ঘ নম্বৰটো দিছে তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা। উত্তৰ, তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ'ল শ্ৰীহৰ্ষৰ নক্ষত্ৰচৰিত, যশস্তিলক আৰু সেতুবন্ধু। ঙ নম্বৰটো চোৱা। তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল? উত্তৰ, তেখেতে বাঁহী আলোচনী, চেতনা, আবাসন আদি আলোচনীত প্ৰবন্ধ লিখিছিল। এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো চোৱা। মহাভাৰত শব্দটোত থকা আখৰ কেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা। ইয়াত উদাহৰণত দি দিছে ম। প্ৰথমে আছে মহাভাৰতৰ প্ৰথম বৰ্ণটো হৈছে ম। মৰে মহা, মৰত, মত এই তিনিটা শব্দ বনিছে। তাৰপিছতে ম পাছত হা। সাৰ হ'ব হাঁহ,
হাঁহি, হাঁহা, তাৰপিছত ভাৰ, শব্দবিলাক হ'ব ভাত, ভাৰত, ভাগৱত, ৰথ, ৰ'দ, ৰজা, আৰু শেষত কি মহাভাৰতৰ দন্ত্য ত। দন্ত্য তৰে তপত, তমস্কাৰ, তপস্যা এইসমূহ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।